এগৰাকী 85 বছৰীয়া আইতা জীৱনৰ শেষ বেলাত আইতাৰ চকুৰে নিগৰিছে পানী তিনিজনকৈ পুত্ৰ সন্তানৰ মাতৃ হৈও আইতা এতিয়া অঘৰী দুবেলা দুমুঠি খাবলৈ নিশা শুবলৈ আইতাৰ নাই কোনো স্থায়ী ঠিকনা আইতাই ভালকৈ থিয় হ'বও নোৱাৰে হাতত এডাল লাখুটি এখন বিচনী আৰু কান্ধত এনেদৰে এখন মোনা ওলমাই লৈ আইতাই এতিয়া আনৰ ঘৰে ঘৰে ভিক্ষা মাগি ফুৰে আন্ধেৰী নাথ নামৰ আইতাগৰাকীৰ ঘৰ বাক্সাৰ জালাহত পুত্ৰ বোৱাৰীৰ পৰা অৱহেলিত হৈ ঘৰৰ পৰা চিৰদিনৰ বাবে ওলাই আহিছে আইতা ভিক্ষা খুজিয়েই দুৰ্বিষহ জীৱন জীয়াইছে আইতাই দিনটো ভিক্ষা খুজি নিশা জালাহৰ পুৰণা মেডিকেলত কটায় ইফালে আইতাই লাভ কৰা নাই উন্নয়নমুখী চৰকাৰৰ কোনো এখন আঁচনিও তিনি পুত্ৰ থাকিও পুত্ৰহীন 85 বছৰীয়া আইতাই এতিয়া কেৱল চকুপানী মচিছে শুনক আইতাৰ দুৰ্বিষহ জীৱনৰ কৰুণ গাথা আন্ধেৰী নাথ ক'ত ঘৰ জালাহত কিমান বয়স হৈছে এতিয়া আপোনাৰ 4 5 বছৰ ল'ৰা কিমানজন 3জন বোৱাৰী বোৱাৰী একজনে ল'ৰাই নাচায় আপোনাক কেনেকৈ চলি আছে আপুনি মই এনেকে খুজি কাবাই এখাজত দিছি তাকে আনছো আনি আৰু চাহ কৰা চচটো দেখনি মানে একমুঠা বহং সেইখিনিকে খাং বোৱাৰী ভাত নিদিয়ে নেদে বাপা ভাত দিব দোকান ভৰি ভাঙব আৰু একে কবে কাব এটাতে পুৱাই ওলাই গেলি সেই 10 টাক লগি 12 টাক লগি মেডিকেলতে থাকো ক'ত থাকে মেডিকেলত তাতে ঘৰ নাই ঘৰত যাব দিয়ে না নিদিয়ে নেদে মই মাটি সম্পত্তি বাপেকৰ সম্পত্তি বেছি নহয় কচু নহয় বাবা বাপেকৰ সম্পত্তি বেছি কিনি নহয় কচু কৰি হেঁতে আৰু জীয়েক দিছো আৰু সেইকাৰণে মোক নাচায় সেই পুৰণ মেডিকেলতে সেই মাছ মাংস যে কাটে সেই তাতে হেৰিতে থাকো বৃদ্ধ পেঞ্চন পাইছে না পোৱা নাই চৰকাৰী ঘৰ আছে নে আপোনাৰ নাই একোৱে পোৱা নাই মই আপুনি এনেকৈ যে ঘূৰি ফুৰে ভাগৰ নধৰে নেকি আপোনাৰ ধৰে এই বহি সেনেকে অত বহু বাটতে বহি থাকো কাবে চোতলতে বহি থাকো সেইদিনা বাজাৰৰ মাজতে পৰি আছিলো পাছত আৰু এই কাবে এইখান ভৰিতে চটকি দিছে ফিকি ডুমডুমা হৈছিল সৰুৰ পৰা বেলেগত ধান বান্ধছো নহয় বাবা দেহাক নাচৈছিলো চলিহে ডাঙৰ হওক বেলেগত ধান বান্ধো এই বেপাৰীত ধান ঝাৰো বেলেগৰ বাৰীত খৰি টানি আনো তাকে আৰু কাটি কুটি সেই দিয়ে ভাত কটা ৰান্ধি খুৱাওঁ বাক্সাৰ পৰা সুবৰ্ণ পাঠক NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।